আমাৰ পাব্লিক টিভি চেনেললৈ মই অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে অন্ততঃ আমাৰ এই এৱাৰনেছ প্ৰগ্ৰেমৰ কথাখিনি ৰাইজৰ মাজলৈ বিলাব। আমি এই লাহৰীজান অঞ্চলত এই প্ৰগ্ৰেমটো লোৱাৰ অৰ্থ হৈছে যে আমি এই অঞ্চলৰ যিহেতু মই CWC মেম্বাৰ, আমি এই অঞ্চলৰ বহুত তেনেকুৱা ঘটনা সংঘটিত হৈ থকা উমান পাওঁ, যিহেতু কেছবোৰ আমাৰ তালৈ যায়। সেইকাৰণে আমি এই ঠাইডোখৰৰ ল'ৰা ছোৱালীখিনি ডেভেলপমেণ্টৰ কাৰণে, সিহঁতৰ ফিউচাৰ ভালৰ কাৰণে, যাতে আমাৰ যিখিনি ইয়াৰ অভিভাৱক আছে বা যিখিনি আমাৰ ইনিচিয়েল পাৰ্চন আছে, সেইসকলে যাতে সকলোৱে তাত ইনিচিয়েটিভ লয়। এই ল'ৰা ছোৱালীখিনি ডেভেলপমেণ্টৰ কাৰণে, তেওঁলোকৰ ভালৰ কাৰণে যাতে তেওঁলোকে ইয়াত কোনো ইনিচিয়েটিভ লয়, তাৰ কাৰণে আমি এই এৱাৰনেছ প্ৰগ্ৰেমটো কৰিছোঁ। ল'ব নিশ্চয়। আমাৰ যিহেতু চাইল্ড হেল্পলাইন আছে, গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ শিশু শ্ৰমিক বা শিশুক তেনেকুৱা অপদস্থ কৰা কিবা ঘটনা গম পায়, তেতিয়াহ'লে চাইল্ড হেল্পলাইনৰ ইতিমধ্যে আমাৰ মুকলি সভাত এই বিষয়ে আমাৰ যিগৰাকী চাইল্ড হেল্পলাইনৰ কাউন্সিলৰ আহিছে, তেওঁ জনাই দিছে। সেই নম্বৰটো জনাই দিয়াচোন কুচুম্বী। 1098 সেই নম্বৰটোত মানে টোল ফ্ৰী নম্বৰ হয়। সেই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিলে যিকোনো ধৰক মানে ল'ৰা ছোৱালী শিশুক যদি দেখে যে কিবা শ্ৰম কৰি থকা বা এনেকৈ মানুহৰ ঘৰত হওক বা কিছুমান হোটেলত হওক, ফেক্টৰিজত হওক, মিলত হওক, সেনেকৈ যদি দেখি পায় আপোনালোকে ইনফৰ্ম কৰিলে হ'ল সেই নম্বৰটোত। ল'ৰা ছোৱালী নিজেও সেই নম্বৰটোত কণ্টেক্ট কৰিব পাৰে, নহ'লে বা কোনোবাই যদি দেখেও তেতিয়া আপোনালোকে সজাগ হৈ পেলাই নিজে কণ্টেক্ট কৰিলে ভাল। 1098 আমি সেইফালৰ পৰা মেছেজটো মানে এনেকৈ ক'ম যে চৰকাৰে যি আইনক নলওঁ, কিন্তু আমাৰ ফেমিলি হিচাপে যিহেতু যিসকলে ল'ৰা ছোৱালী জন্ম দিয়ে, সেই জন্ম দিয়া মাক বাপেকে নিজৰ ল'ৰা ছোৱালীটোক কেতিয়াও পাহৰিব নালাগে। এতিয়া আমেৰিকাৰ ফালেতো তেনেকুৱা হৈয়ে থাকে, হ'লেও তেওঁলোকে ল'ৰা ছোৱালীখিনি ডেভেলপমেণ্টৰ কাৰণে যথেষ্ট পেৰেণ্টছ হিচাপে এটি দায়িত্ব পালন কৰে। ঠিক তেনেকৈ আমি আশা কৰোঁ যে অন্ততঃ তেওঁলোকে যিটো আইন দিছে, সুবিধা দিছে, সেইমতে সুবিধা লৈছে দিব লাগে, কিন্তু নিজৰ ল'ৰা ছোৱালীখিনিক কেতিয়াও পাহৰিব নালাগে। যিখিনি কেয়াৰ ল'ব লাগে, যিখিনি প্ৰটেকশ্যন দিব লাগে, পেৰেণ্টছ হিচাপে তেওঁলোকে দিয়াটো আমি বিচাৰোঁ। মই সৰ্বপ্ৰথম এইটোৱে ক'ব বিচাৰিম যে আমি এই যি মেটাৰটো হৈছে আমি গমেই নাপাওঁ, ইনফৰ্মেশ্যন আমালোকে আহি পোৱাই নাই। যদি আমালোকে ইনফৰ্মেশ্যনটো আহি পালে হয়, নিশ্চয় আমি আগবাঢ়ি গ'লোঁ হয়, আইনকো লৈ গ'লোঁ হয় যে এনেকুৱা এটা ঘটনা হৈছে, আমিতো গম নাপাওঁ। বাট যেতিয়া আমি গম পাম, নিশ্চয় আমি এটা লিগেল একশ্যন ল'ম, আমি জঁপিয়াই নামিম তাত, এটা নাৰীক পূৰা আমি সন্মান দিব বিচাৰিম। সেইকাৰণে আমি কামটো লৈ আগবঢ়াই আছোঁ। আমাৰ বাইদেউক, আমাৰ যে হায়াৰ অথৰিটি আছে, চবক আমি কৈ আছোঁ যে আমি এইটো কাৰণে আৰু আপোনালোকৰ হেল্প বিচাৰি আছোঁ। তেতিয়া আপোনালোকৰ যদি মানুহে যদি আমালোকক আহি নকয়, আমি এইটো আগবাঢ়ি যাব নোৱাৰিম। ফাৰ্ষ্ট অফ অল সেইকাৰণে মই এটা নাম্বাৰ দিবলৈ বিচাৰিছোঁ আপোনালোকক যে 181 অমেনৰ ওপৰত যি ভাইলেঞ্চ হৈ থাকে, এই ভাইলেঞ্চ যদি আপোনালোকে গম পায়, এই নাম্বাৰত যদি আপোনালোকে আমাক ফোন কৰে বা কণ্টেক্ট কৰে, আমি নিশ্চয় ওলাই যাম হেল্প